Hello everyone, Assalamu alaikum. আজি শেয়াৰ কৰিবলৈ লৈছোঁ গাজৰৰ গোলাপ জামুন। এইটো গোলাপ জামুনটো সবৰে ফেভাৰিট হয়, কিন্তু এইটো গোলাপ জামুন একদম গাজৰ যেনটো একদম নালাগে দেই। মই বনাইছোঁ গাজৰে, কিন্তু গাজৰ নালাগে, একদম দোকানৰ নিচিনাই হয়। তো এই গোলাপ জামুন কেনেকৈ বনাইছোঁ তাকে শেয়াৰ কৰিম। গোলাপ জামুন বনাবৰ কাৰণে প্ৰথমতে লৈ ল'ম গাজৰখিনি ৰুকি ল'ম। ইয়াক এতিয়া তেনেকৈ ৰুকি লৈছোঁ, দুটা গাজৰ লৈছোঁ মই, আৰু দুটা গাজৰ ৰুকাৰ পাছত মোৰ হৈছে 1 বাটি। আৰু ইয়াৰ লগত লৈ ল'ম মই আধা বাটি চুজি আৰু আধা বাটি গাখীৰ আৰু চেনি পাউডাৰ কৰি পেলাই লৈ লৈছোঁ। এতিয়া এইখিনি হৈ গ'ল ৰেডি মোৰ। এতিয়া কেৰাহী বহাইছোঁ গেছত, তাত দি দিম গাখীৰখিনি। গৰম হোৱাৰ লগে লগে গাখীৰখিনি ইয়াতে দি দিম গাজৰখিনি, ৰুকা গাজৰখিনি এনেকৈ দি দিছোঁ। আৰু এতিয়া এইখিনিক মিক্স কৰি ল'ম ভালকৈ, অলপ সময় পকিব দিম ইয়াক। যেনেকৈ পকি আহিব অলপ অলপ, তেতিয়া মই ইয়াতে এড কৰিম চুজিখিনি, আধা বাটি চুজি, সেইখিনি এড কৰি দিছোঁ। আৰু ইয়াত ভালকৈ মিক্স কৰি ল'ম গোটেইখিনি একেলগে। এইখিনি দেখিছে মিক্স কৰি লৈছোঁ। এতিয়া ইয়াতে এড কৰিম চেনি গুড়ি, 4 চামুচ দিম, 3-4 চামুচ এনেকৈ দি দিম, কাৰণ গাজৰটো যিহেতু মিঠাই থাকে। এতিয়া ইয়াতে এড কৰি পেলাই এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এতিয়া এড কৰিম মই সৰু পেকেট যে 10 টকা দামী পেকেট পায় শুকান গাখীৰৰ মিল্ক পাউডাৰ, সেইটো এড কৰিম, যাতে মানে গাখীৰৰ যিটো এটা গোন্ধ থাকে গোলাপ জামুনত, সেইটো আহিবৰ কাৰণে এইখিনি এড কৰিছোঁ। এতিয়া এইখিনি মিক্স কৰি লৈছোঁ। আৰু লগতে এতিয়া এড কৰিম ইয়াতে আধা চামুচ, এনেকৈ 1 চামুচ ঘিউ, এইখিনি এড কৰি পেলাই বাছ এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এইটো পকি আহিছে, আৰু আধা পকা হৈছে, গোটেইখিনি পকা নাই। এতিয়া এইখিনি হৈ গৈছে, যিখিনি কৰিব লাগে সেইখিনি কৰি লৈছোঁ, হৈ গ'ল। এতিয়া ইয়াক নমাই দিছোঁ। এতিয়া মিঠাইৰ ৰস বুলি কওঁ ন, সেইটো ৰেডি কৰি লওঁ, চাচনি। তো পানী বহাইছোঁ, চেনি দি দিছোঁ, ইলাইচি দিছোঁ, আৰু এতিয়া ইয়াক উতলাই ল'ম। অলপ ব্ৰাউন ব্ৰাউন যেনেকৈ হৈ আহিব, বাছ আঠা আঠা যেনেকৈ হাতত ল'লে যেনেকৈ গম পায় আঠা আঠুতীয়া, ঠিক তেনেকৈ দিম। বেছি যায় মানে কাঢ়া নকৰোঁ, দোকানৰ নিচিনা একদম কাঢ়াটো নকৰোঁ, কাৰণ ঘৰত খাম যিহেতু, আৰু মই মিঠা কম খাওঁ, সেইকাৰণে আপুনি ইচ্ছা কৰিলে দোকানৰ নিচিনা বনাব পাৰে, অলপ বেছি চেনি দি পেলাই। তো এইটো নিজৰ ওপৰত কথা। এতিয়া লাৰু কৰি ল'ম এইখিনি ভালকৈ, হাতেৰে এনেকৈ ঘঁহি ঘঁহি হাতত অলপমান মানে ঘিউ লগাই লৈছোঁ, লৈ পেলাই এনেকৈ কৰিছোঁ যাতে ক্ৰেক নাথাকে এটাও, কাৰণ অলপ যদি ক্ৰেক থাকে ফ্ৰাই কৰোঁতে ফাটি যাব, সেইকাৰণে এইখিনি অলপ গুৰুত্ব দিব লাগে। তো সেইকাৰণে এনেকৈ অলপ সময় লৈ পেলাই ৰাউণ্ড কৰিছোঁ, কাৰণ ইয়াক এতিয়া ফ্ৰাই কৰিম যিহেতু, ৰাউণ্ড মানে লাৰু বনাই লোৱাৰ পাছত। তো এইখিনি মোৰ অলমষ্ট হৈ গ'ল। আৰু এতিয়া কেৰাহীত তেল বহাইছোঁ, তেল গৰম হোৱাৰ লগে লগে এনেকৈ এটা এটাকৈ দি দিম। প্ৰথমে 5টা দিছোঁ, প্ৰথমে কম ফ্ৰাই কৰিম। আৰু এইটো ফ্ৰাই কৰোঁতে অলপ মানে ধ্যান দিব লাগে, কাৰণ চামুচ পটককৈ লগাই দিব নালাগে। চামুচ লগালে কি হয়, বস্তুটো নৰম যিহেতু ভাঙি যায়, সেইকাৰণে ফাটি যায়। বহুতে কয় যে যিকোনো মিঠাই আপুনি যদি গাখীৰেও বনাওঁ, মেৱাৰে বনায়, তো কেতিয়াও চামুচ লগাব নালাগে। চামুচ যদি লগাই ফাটি যাব, কাৰণ প্ৰত্যেকটো বস্তু নৰম থাকে, সেইকাৰণে মেলি যায়। সেইকাৰণে বহুতে কয় যে গোলাপ জামুন মোৰ নহয়, তাৰ কিহৰ কাৰণে নহয়, তো ৰিজন এইটোৱেই হয়, আমি চামুচ লগাই দিওঁ। এইটো কেৰাহীটোক লৰাই দিলে ওপৰ তল মানে ভালকৈ ফ্ৰাই হৈ যায়। মই কেৰাহীটো এনেকৈ লৰাই পাই কৰিছোঁ, এনেকৈ ব্ৰাউনকৈ ফ্ৰাই কৰি লৈছোঁ। তো এইখিনি অলমষ্ট হ'বৰ হৈছে। এতিয়া এইখিনি এতিয়া উঠাই ল'ম চালনীৰ দ্বাৰাই, তেলখিনি সৰহ কৰি দিম। এনেকৈ তেলখিনি আঁতৰ হ'বৰ কাৰণে এনেকৈ এটা লৈছোঁ, যাতে তেলখিনি নামি যাওক। এনেকৈ ধৰি ৰাখিছোঁ অলপ সময়। আৰু এতিয়া বাকীখিনি আছে যিটো, সেইখিনি দিম। অলপ এবাৰ বেছিকৈ দিছোঁ, যিহেতু অলপ দি কেনে চাইছোঁ যে ফাটে নেকি, ফাটা নাই, কাৰণ ইয়াৰ কোনো গেৰেণ্টি নাথাকে ন। কেতিয়াবা বহুত ধুনীয়া হয় এইটো বস্তু, আৰু কেতিয়াবা কি হয়, ফাট মেলি যায়। যদি আপুনি সদায় বনায়, তথাপিও কিছুমান মানুহৰ এদিন যদি ভাল হয়, এদিন বেয়া হয়। মিঠাই বস্তুটো এনেকুৱা বস্তু এটা হয়, কাৰণ মই বহুতবাৰ বনাইছোঁ, মোৰ কেতিয়াবা বহুত বেছি ভাল হয়, কেতিয়াবা অলপ ফাট মেলি যায় কিছুমান। তো সেইকাৰণে অলপ মানে এইটো বনাওঁতে ধ্যান দিব লাগে। এনেকৈ কৰি পেলাই লৰাব লাগে, হৈছে এনেকৈ ধুনীয়াকৈ বস্তুটো উলট পালট হৈ যায় ন, ধুনীয়াকৈ ফ্ৰাই হৈ যায়। চামুচ অলপমানো লৰকাব নালাগে ইয়াতে, কাঠৰে হওক বা ষ্টীলৰে হওক, কোনো ধৰণৰ চামুচ ইউজ কৰিব নালাগে এইটো ফ্ৰাই কৰোঁতে। তাৰপিছতে ইয়াত যেনেকৈ ফ্ৰাই হৈ গ'ল, উঠাৰ সময়ত বাছ এনেকৈ এটা লৈ লৈছোঁ, কাৰণ এতিয়া আৰু ফাটাৰ চান্স নাই, এইটো ফ্ৰাই হৈ গৈছে। তো এইখিনি তেলখিনি নমাই লৈছোঁ ভালকৈ, আৰু এইখিনি এতিয়া হৈ গৈছে অলমষ্ট মোৰ। বাকী যিখিনি আছে
তিনি-চাৰিটাই আছে আৰু সেইখিনি ফ্ৰাই কৰি ল'ম। তো এইখিনি মোৰ গোলাপ জামুন ফ্ৰাই ৰেডি হৈ গ'ল। এতিয়া এটা এনেকৈ বাতি লৈ লৈছোঁ। এতিয়া তাত দি দিম গোলাপ জামুনখিনি। আৰু এতিয়া যিটো ৰস আছিলে অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। একদম বেছি গৰমে গৰমে দিব নালাগে, মিডিয়াম আৰু বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয়। এইখিনি টাইমত এইখিনি ৰসখিনি এনেকৈ দি দিব লাগে। এইটো বহুতে জানে বনাব, যিবিলাকে নাজানে তেওঁলোকৰ বাবে কৈছোঁ। এইটো এতিয়া ডুব খোৱা নাই এটাতো, সেইকাৰণে এতিয়া মই ইয়াক বাচনটো চেঞ্জ কৰি দিম। এতিয়া প্লেটত দি দিম। এতিয়া প্লেটৰ পৰা বাতিৰ পৰা প্লেটত নমাই দিছোঁ। এতিয়া দেখিছে, এতিয়া ইয়াক 1 ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম। 1-2 ঘণ্টা এনেকৈ ঢাকি থৈ দিব লাগে। যেতিয়া ৰসটো খাই দিয়ে পূৰা একদম শুহি লয় বস্তুটোৱে, তেতিয়া ডাঙৰ হৈ আহে। দেখিছে কেনে ধুনীয়াকৈ ডাঙৰ হৈ আহিছে। আপুনি নজনাকৈ কাৰোবাক যদি দিয়ে, নক'ব যে এইটো আপুনি গাজৰেৰে বনাইছে। তো এয়া আছিলে মোৰ আজিৰ ৰেচিপি। নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ আহিছোঁ বাই। ৰেচিপি ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাটছিং।